নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। স্ক্ৰীনত তোমালোক সকলোৱে এটা নটিফিকেশ্যন দেখিবলৈ পাইছা, যিটো যোৱা 30 তাৰিখত এই নটিফিকেশ্যন আপলোড কৰা হৈছিল। গতিকে সেই নটিফিকেশ্যনখনক তোমালোক সকলোকে কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। সেই গুৰুত্বপূৰ্ণ বিষয়টো তোমালোক সকলোৱে এই ভিডিঅ'টোতে চাব পাৰিবা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ পৰা যদি আপুনি 2025 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু নিজৰ উত্তৰ পত্ৰ যিখন আছে বা পুনৰ পৰীক্ষা কৰিব বিচাৰিছে বা স্কেন কপি কৰিব বিচাৰিছে, ৰিচেকিং কৰিব বিচাৰিছে, তেনেতে এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে, যিবিলাকে এই ভিডিঅ'টো চাই আছা তেওঁলোকে থাম্বনেইলটো দেখি পেলাই গম পাইছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, প্ৰতি বছৰে ফলাফল ঘোষণাৰ পিছত বহুতো ছাত্ৰ ছাত্ৰীৰ মনত থাকে যে তেওঁলোকৰ নম্বৰ আশা অনুসৰি নাছিল। এই সমস্যা সমাধানৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ড ডিভিজন HSCৰ এবাৰ পুনৰ ঘোষণা কৰিছে 2025 চনৰ পৰীক্ষাৰ বাবে উত্তৰ পত্ৰ পুনৰ পৰীক্ষা আৰু স্কেন কপি ল'বৰ সম্পূৰ্ণ প্ৰক্ৰিয়া মই আজি আপোনালোকক ষ্টেপ বাই বুজাম আৰু কেনেকৈ এপ্লাই কৰিব আৰু এপ্লাই কৰিলে কি বেনিফিট হ'ব বা এই বিষয়ে কিছুমান বিষয় আপোনালোক সকলোকে দাঙি ধৰিম। দেখিলে গম পাব নটিফিকেশ্যনৰ ওপৰত বিশ্লেষণ কৰি পেলাই। কিমান টকাও লাগিব, ফিজটো কিমান লাগিব বা কি কি নিয়ম মানিব লাগিব। প্ৰথমে তোমালোক সকলোকে ক'ব বিচাৰিছোঁ, আবেদনৰ প্ৰক্ৰিয়াটো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম বা আপোনালোকে নটিফিকেশ্যনখনতো দেখিছে কেনেকৈ আপোনালোকে আবেদন প্ৰক্ৰিয়াখিনি কৰিব। আপোনালোকে অফিচিয়েল ৱেবছাইট যিটো আছে তাতে ক্লিক কৰি পেলাই অ'পেন কৰিব। তাতে ক্লিক কৰি এটা অপশ্যন পাব, এপ্লাই ফৰ ৰিচেকিং স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্ট। তাৰপিছত যি বিষয়ৰ বাবে আবেদন কৰিব বিচাৰিছে, যিকোনো পাৰ্টিকুলাৰ ধৰি লওক ছাবজেক্টৰ কাৰণে, সেই ছাবজেক্টটো চিলেক্ট কৰিব। আপোনাৰ সকলো তথ্য পূৰণ কৰি অনলাইন পে'মেণ্ট কৰিব লাগিব। প্ৰতিখন বিষয়ত 500 টকাকৈ ফিজ আহিব। প্ৰতিখন ছাবজেক্টত 500কৈ ফিজ থাকিব। সেই হিচাপে আপোনালোকৰ এইখিনি কাম কৰা হ'ব। পে'মেণ্ট মাত্ৰ অনলাইন মাধ্যমতে হ'ব, অফলাইনত পে'মেণ্ট নহয়। আশা কৰোঁ সেইখিনি কাম তোমালোকে যিকোনো কেফেত গ'লে কৰিব পাৰিবা। মূল বিষয় এইটো নহয়। আগলৈ যাওঁ ভিডিঅ'ৰ। তেনেহ'লে যিয়ে আবেদন কৰিব বিচাৰে প্ৰথমে ৱেবছাইটখন চাব, তাৰপিছতে যাব কিবা চাইবাৰ কেফেতে। অ'কে, পৰীক্ষা মানে কি? এতিয়া এইটোকো স্পষ্ট কৰি দিওঁ, বহুতো ছাত্ৰ ছাত্ৰীৰ বাবে পুনৰ পৰীক্ষা মানেই পুনৰ উত্তৰ চাব, কিন্তু নহয়। মানে আমি বহুতে ভাবোঁ যে যিবিলাক মানে পেপাৰ যিখন আছে সেই পেপাৰখন পুনৰ উত্তৰখিনি চাব, সেইখিনি নহয় কিন্তু ৰিচেকিঙৰ ক্ষেত্ৰত। কিন্তু বৰ্ডৰ মতে পুনৰ পৰীক্ষাত কেৱল এইবোৰ কামহে হ'ব। পুনৰ চেকিঙৰ ক্ষেত্ৰত বহুতে ভাবে যে তেওঁলোকৰ যিখন পেপাৰ আছে সেই পেপাৰখনহে আনচাৰকেইখন আকৌ চাব, এটা এটাকৈ চাই পেলাই আপোনালোক সকলোকে ছল্ভ কৰি দিব, তেনেকুৱা নহয়। গতিকে আপোনালোক সকলোৱে এই বিষয়ে ভালকৈ চাই ল'ব, জানি ল'ব। এতিয়া মই সকলো ছাত্ৰ ছাত্ৰীকে ক'ব বিচাৰিছোঁ, তাৰ মানেটো কি, মানে সেইখিনি আপোনালোকে যিটো পুনৰ উত্তৰ চাব সেইখনৰ মিনিংটো কি। আপোনাৰ নম্বৰ পুনৰ গণনা কৰা হ'ব। মানে ধৰি লওক আপোনালোকে পেপাৰত ধৰি লওক এটা কুৱেশ্যনত 3 পাইছে, 2 পাইছে, 5 পাইছে, ছাইডত যিবিলাক মাৰ্কছ লিখি থোৱা থাকে সেই মাৰ্কছবিলাক কাউণ্ট কৰা হ'ব, পুনৰ গণনা কৰা হ'ব। সেই উত্তৰটো আকৌ পঢ়ি পেলাই যে এইটোত 5 দিব লাগিছিল, 3 দিব লাগে, 2 দিছোঁ, এতিয়া 4 পাব লাগিছিল, একচুৱেলি তেনেকুৱা নহয়। কিন্তু সেইখিনি বস্তু ছাত্ৰ ছাত্ৰীসকলে ক্লিয়াৰ কৰি লোৱা মনতে আগতে। বহুতে ভাবে মই 79% পাইছোঁ, এতিয়া হয়তো 1 মাৰ্ক বেছি পাই যাম। সেইটো যদি আপোনালোকৰ কাউণ্টত যদি 79 আছিল, 80 হ'ব লাগিছিল আৰু কাউণ্টত কম 79 আহিছে, তেতিয়াহ'লে 80 পাবা। কিন্তু তেনেকুৱা নহয় যে সেই কুৱেশ্যনটো আপোনালোকৰ এটা কুৱেশ্যনত 1 মাৰ্ক কম আছিল, সেই 1 মাৰ্কটো দি পেলাই আপোনাক 80 দি দিব, তেনেকুৱা নহয়। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে ভালকৈ বুজি ল'ব। যদি কোনো উত্তৰ পৰীক্ষকজনে নাজাচি থৈছে সেইটো চোৱা হ'ব। আৰু এটা কথা ইয়াতে আছে, যদি কোনো কুৱেশ্যন যিজন টিচাৰে চেক কৰিছিল সেই টিচাৰজনে যদি এটা কুৱেশ্যন টোটেলি আপোনাক মাৰ্কছ দিয়াই নাই, সেই পেপাৰটো একদম ব্লেংক হৈ আছে, সেই কুৱেশ্যনটোৰ আনচাৰটো ছল্ভ মানে তেওঁ যে টোটেলি মাৰ্কছ দিয়া নাই, তেনেকুৱা যদি থাকিছে
তেতিয়াহ'লে সেই উত্তৰটো চোৱা হ'ব আৰু সেই উত্তৰটো চাই পেলাই আপোনালোককে মাৰ্ক দিয়া হ'ব। তেনে ক্ষেত্ৰত মাৰ্কছ আপোনালোকৰ ইনক্ৰিজ হ'ব পাৰে। গতিকে যিবিলাকে ভালকৈ লিখিছা বা আপোনালোকৰ কিবা ডাউট হৈছে তেতিয়াহ'লে সেইটো কৰিব পাৰিব। নম্বৰ ভুলকৈ লিখা হৈছে নেকি সেয়া ঠিক কৰা হ'ব। যদি আপোনালোকৰ নম্বৰ টোটেল কেলকুলেশ্যন কৰোঁতে ভুল হৈছে নেকি, যদি ভুল হৈছে সেইখিনি ঠিক কৰা হ'ব, শুধৰাই দিয়া হ'ব। তেনেতে নতুনকৈ উত্তৰ বিচৰা নহয়। মাত্ৰ এই তিনিটা কথা চাব, এই কথা মনত ৰাখিব আবেদন যিবিলাকে কৰিব। গতিকে ৰিচেকিং কৰা আপোনালোকে নিজে চিন্তা কৰক ঠিকে আছেনে ঠিক নহয়। যদি সেই তিনিটাৰ ভিতৰত আপোনালোকৰ মনৰ ধাৰণা হয় যে নাই সেইখিনি ঠিকে আছে, মই কৰিব পাৰোঁ, তেতিয়াহ'লে কৰিব পাৰিব। তাৰিখ আৰু নিয়মাৱলী বন্ধুসকল এতিয়া মন দি শুনিব, এইবোৰ অতি গুৰুত্বপূৰ্ণ। ফলাফল ঘোষণাৰ দুদিন পিছত পৰ্টেল খুলিব। ফলাফল 30 তাৰিখ ঘোষণা হৈছে, তাৰ দুদিন পিছত পৰ্টেলটো অ'পেন হৈ গৈছে, বৰ্তমান অ'পেন আছে। 15 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। 15 তাৰিখলৈকে, 30 তাৰিখ যদি হৈছে, এই মাহৰ 15 তাৰিখলৈকে আপোনালোকৰ অন্তিম ডেটটো থাকিব। 15 দিনৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। অনলাইন আবেদন গ্ৰহণ নহয়, কেৱল অফলাইন আবেদন গ্ৰহণ নহয়, কেৱল অনলাইনহে আবেদনখন কৰিব পাৰিব। অসম্পূৰ্ণ আবেদন বাতিল কৰা হ'ব। যিবিলাক সম্পূৰ্ণ হোৱা নাই পৰ্টেলত সেইবিলাক বাতিল কৰা হ'ব। সেইবিলাকৰ পইচা যদি অনলাইনত দিব লাগিব, পইচাখিনি অনলাইনে নোপোৱা যাব আৰু অনলাইনত দিব লাগিব। অফলাইনতো পইচাটো দিব নোৱাৰি, অনলাইনতে দিব লাগিব। আৰু বহুতেও নাজানে পুনৰ পৰীক্ষাৰ পিছত আপোনাৰ নম্বৰ কমি যায়। সেই কমি যোৱা নম্বৰে চূড়ান্ত নম্বৰ হ'ব। সেয়েহে চিন্তা কৰি পেলাই আবেদন কৰিব। কাৰণ বহুতৰে এনেকুৱা হৈছে 79% পাইছে কিন্তু বা 65% পাইছে, কিন্তু কাউণ্টিঙত গৈ পেলাই দেখা গৈছে যে তেওঁৰ মাৰ্কছটো আৰু কমি গৈছে। তেনে ক্ষেত্ৰতে তেওঁলোকৰ কি হ'ব, আকৌ তেওঁলোকৰ মাৰ্কছ কমি যাব। সেইকাৰণে এইটো গুৰুত্ব দিব লাগে ছাত্ৰ ছাত্ৰীসকলে। যদি মাৰ্কছ কমিও যায় সেইকাৰণে আকৌ মনত আৰু বেয়া লাগিব। সেইখিনি আছিল এই নটিফিকেশ্যনখনত কিছুমান নিয়ম নীতি আপোনালোকক মই অসমীয়াতে বুজাবলৈ চেষ্টা কৰিছোঁ, যিখিনি মই বুজিছোঁ। ইয়াৰ উপৰিঞ্চিও যদি এনেকুৱা লাগে যে এইখিনি বস্তু মিছ থাকি গ'ল, আপোনালোকে কমেণ্টছ কৰিব, মই ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিম। স্কেন কপিৰ ক্ষেত্ৰত আৰু এটা নিয়ম আছে। তাতে আপুনি নিজৰ স্কেন কপি বিচাৰে, এইদৰে আপোনাৰ দিয়া ইমেইল ঠিকনালৈ স্কেন কপিটো পঠোৱা হ'ব, কিন্তু পৰীক্ষকৰ নাম তথ্য লুকুৱাই থোৱা হ'ব। সেইখিনি মনত ৰাখিবা। আৰু এই স্কেন কপি স্কুল বা নিউজ চেনেল বা ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ আইনগত ব্যৱস্থা লোৱা হ'ব। সেইখিনি আপোনালোকে পেপাৰখিনি পালে কোনো মানুহক স্কুলক বা সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত সেইবিলাকত শ্বেয়াৰ কৰিব নোৱাৰি, কৰিলে আইনগত ব্যৱস্থা লোৱা হ'ব বিভাগৰ তৰফৰ পৰা। এই স্কেন কপি লৈ কোৰ্টত কোনো চেলেঞ্জ কৰিবও নোৱাৰিব। আৰু এই স্কেন কপি যিখন পাব সেইখন লৈ পেলাই কোৰ্টত কোনো ধৰণৰ চেলেঞ্জ কৰিবও নোৱাৰিব আপোনালোকে। সেইখিনি তাতে নটিফিকেশ্যনত আগতে হাইলাইট কৰি দিয়া আছে। ফলাফল আৰু চাৰ্টিফিকেটৰ নিয়ম। ফলাফল যিটো আছে বা এই চাৰ্টিফিকেট যিখন আপোনালোকে পাব নেক্সট ৰিচেকিং কৰাৰ পিছত, সেইখিনিৰ ওপৰত কিছুমান নিয়ম আছে। সেই নিয়মখিনি আপোনালোকে শুনি লওক। পুনৰ পৰীক্ষাৰ ফলাফলৰ 30 দিনৰ ভিতৰত ঘোষণা কৰাব। 15 তাৰিখলৈকে লাষ্ট আপোনালোকৰ ফৰ্ম ফিল আপ হ'ব। অহা মাহৰ এই মাহৰ 30 তাৰিখৰ ভিতৰত আপোনালোকে ফলাফল পাই যাব। যদি নম্বৰ সলনি হয় তেনেতে নতুন মাৰ্কশ্বিট পাব। যদি আপোনালোকৰ নম্বৰ চেঞ্জ হয়, ধৰি লওক বেছি পাইছে, তেতিয়াহ'লে মাৰ্কশ্বিটখন সলনি হ'ব। আৰু যদি কমো হয় তেনেতেও মাৰ্কশ্বিটখন সলনি হ'ব। কিন্তু সেয়া পোৱাৰ বাবে প্ৰথমে আপোনাৰ পুৰণি মাৰ্কশ্বিট যিখন আছে সেইখন স্কুলৰ জৰিয়তে জমা দিব লাগিব। আপোনালোকে যিখন মাৰ্কশ্বিট পাব, সেই মাৰ্কশ্বিটখন পাইছে বৰ্তমান, সেই পুৰণি মাৰ্কশ্বিটখন স্কুলৰ জৰিয়তে দি আগত জমা দিব লাগিব, তাৰপিছত নতুনখন পাব। আৰু মনত ৰাখিব, পুনৰ ফলাফলৰ ঘোষণা 30 দিনৰ ভিতৰত যদি আপুনি মাৰ্কশ্বিট ল'ব নাহে তেনেতে বৰ্ডৰ পুনৰ ইছ্যু নকৰিব। সেইখিনি নিয়ম আছিল। গতিকে ইয়াৰ ভিতৰত মই মোৰ পৰামৰ্শ দিব বিচাৰিছোঁ। সেয়েহে বন্ধুসকল, মোৰ ব্যক্তিগত পৰামৰ্শ হৈছে মাত্ৰ সেইসকলেই আবেদন কৰক যিয়ে নিশ্চিত যে ভুল হৈছে। ফলাফল আহি যোৱাৰ পিছত ৱেবছাইট চেক কৰি থাকিব, ইমেইল চাব লাগিব, কাৰণ স্কেন কপি সেই ইমেইলতে আহিব। আৰু যদি কোনো নম্বৰ ভৰাই দিব পাৰি সেইটো ফেক এজেণ্ট, সাৱধান। এবং কোনেও যদি কয় যে আপোনাৰ নম্বৰ বঢ়াই দিব পাৰিব, এনেধৰণৰ ফেক কিছুমান মানুহ থাকিব, সেইবিলাকৰ এজেণ্টৰ পৰা সাৱধান থাকিবা। এইখিনি হ'ল অফিচিয়েল নটিফিকেশ্যনৰ কিছুমান বিষয় আপোনালোক সকলোকে অৱগত কৰালোঁ। তেন্তে বন্ধুসকল, এইটো আছিল অসম HS ফাইনেল এক্সাম 2025 পুনৰ পৰীক্ষা আৰু স্কেন কপি পদ্ধতিৰ সম্পূৰ্ণ তথ্য। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোক সকলোকে সন্দেহ স্পষ্ট কৰিলে। যদি সহায়ক লাগিছে তেনেতে এই ভিডিঅ'টোলৈ এটা লাইক দিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।